যে অসমত যাতে বিৰোধী ঐক্যমঞ্চই যাতে ২৬ চনত চৰকাৰ গঠন কৰিব পাৰে তাৰ কাৰণে ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১২৬টাতে আমি বিৰোধী ঐক্যমঞ্চ সন্মিলিতভাৱে বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু নিশ্চিতভাৱে আমি এইবাৰ বিজেপিক ২০২৬ চনত পৰাভূত কৰি আমি জাতীয়তাবাদী শক্তিবিলাক আৰু কংগ্ৰেছৰ লগত লগ লাগি চৰকাৰ গঠন কৰিব পাৰিম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন ১৬টা ৰাজনৈতিক দলৰ লগতো কথা বাৰ্তা চলি আছে। আটাইবিলাকে মিলি ১২৬ চনত একেলগতে নিৰ্বাচনত উঠি আমি দুটা ৰাজনৈতিক শক্তিক হৰুৱাই পেলাম। দুটা নহয় আৰু তিনিটাই হ'ল। এটা হ'ল বিজেপি, এটা হ'ল AIDF আৰু আনটো হ'ল অসম গণ পৰিষদ। এই তিনিওটাকে আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব খুজিছোঁ, কাৰণ এওঁলোকৰ অত্যাচাৰ যথেষ্ট হ'ল। হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনীতিক একেবাৰে কলুষিত কৰি পেলালে। সেইকাৰণে আমি তেওঁলোকক বিদায় দিব যে আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছ দলৰ হৈ কেম্পেইন কৰিছোঁ, তাৰ অৰ্থটো এইটো নহয় যে আমি ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। আমাৰ কথাটো খুব স্পষ্ট যে কংগ্ৰেছক আমি এইকাৰণেহে সমৰ্থন কৰিছোঁ যে তাতকৈ বেয়া শক্তি এটা, বিজেপি নামৰ এটা সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিয়ে আমাৰ দেশখন গ্ৰাস কৰি পেলাইছে। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ভাঙি চিঙি শেষ কৰি পেলাইছে। সেইকাৰণেহে আমি কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে কাম কৰিছোঁ। কিন্তু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ যে কংগ্ৰেছ দলে আনকি মোকেই অসমত এতিয়ালৈকে ২০ বাৰ জেলত দিছিলে। মই ৩৬ বাৰ জেলত গৈছোঁ। ৩৬ বাৰৰ ভিতৰত ২০ বাৰ কংগ্ৰেছে মোক জেলত দিছে, ১৬ বাৰ মোক বিজেপিয়ে জেলত দিছে। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি চামিল হৈ যাম, এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম, এনেকুৱা নহয় যে কংগ্ৰেছৰ কথা মতে আমাৰ দল চলিব। একদম স্পষ্ট কথা, আমি আমাৰ কথা মতে চলিম। আমি এটা আঞ্চলিক শক্তি, আমি এটা জাতীয়তাবাদী শক্তি, কিন্তু বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক আৰু জনগণ বিৰোধী শক্তিক পৰাজিত কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ লগত ঐক্যবদ্ধ।